হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমাৰো ভালেই। আৰু ভালে থকাৰ কাৰণে আজি যাবলৈ লৈছোঁ বাই ঘৰ টেঙাখাটত দীঘলীয়া বুলি কয় জেগাডোখৰ, তাতে যাবলৈ ওলাইছোঁ। ৰেডি হৈ গ'লোঁ, দেহাকো ৰেডি কৰি ল'লোঁ। তাৰপিছত তাইক ৱাকাৰত বহাই মই এইপিনে গিফ্টবোৰ পেক কৰি লৈছোঁ। এয়া চাওকচোন, যিহেতু বাৰ 2.5 মাহ হৈছে, বেবী বয় এটা হৈছে আৰু 2.5 মাহ দিন হৈ গ'ল, কিন্তু মই চাবলৈ যোৱাই নাছিলোঁ। সেইকাৰণে এয়া তাৰ কাৰণে লৈ থৈছিলোঁ কাপোৰ, আৰু এয়া পেকেটতো মিষ্টাৰে কিনি দিছে বাৰু। তাৰপিছত এইফালে মেখেলা চাদৰ এযোৰ নি দিছোঁ, কাৰণ মই সুধি সময়ত যোৱাই নাই, আৰু সুধি সময়ত আমাৰ এনেকৈ মাক পোৱালিক দিয়েই, তো মই তেতিয়া এয়া থৈ দিয়া। আৰু এইপিনে পেক কৰি লৈছোঁ। তাৰ লগতে ডাঙৰ ল'ৰা এটা আছে 7 বছৰীয়া, তাৰ কাৰণে টি চাৰ্ট এটা ল'লোঁ। আৰু এইপিনে ৰখি আছোঁ ৰেডি হৈ মেলি মাহঁতৰ লগতে যাম, আৰু সিহঁতি আহি আছে মোক ঘৰৰ পৰা লৈ যাব। সেইকাৰণে ৰেডি হৈ মেলি ৰখি আছোঁ। আৰু এয়া বাপেকে 2 কপিমান ফটো মাৰি ল'লে বিহুক। তাৰপিছত আমি ওলালোঁ, মাহঁতেও আহি পালে, আৰু এয়া গৈ আছোঁ। যিহেতু বাহঁতৰ ঘৰত যোৱাই নাই, 5-6 বছৰ হৈ গ'ল যোৱাই নাই, সেইকাৰণে 5-6 বছৰৰ পিছত আজি গৈছোঁ। এয়া 5-6 বছৰৰ মূৰত। আৰু এইপিনে আমাৰ ভাইটি আছে, মা আছে, তাৰ লগতে বাই, আৰু বাৰ সৰু ল'ৰাটো। এয়া আমি কেইটাই গৈ আছোঁ। আৰু এইপিনে আহি পাই গ'লোঁ। এয়া দেখিছেনে, বাহঁতেও ল'লে পোৱালিটোক। এয়া হৈ গ'ল বাৰ বেবী বয়টো, আৰু 2.5 মাহ হৈছে। তাৰপিছত ময়ো লৈছোঁ এয়া, আৰু ইয়াৰ লগতে অকণমান ভিডিঅ'ত উঠি ল'লোঁ, আৰু এইটো স্মৃতি থাকি যাব। আৰু তাৰপিছত এয়া মায়ে লৈ আছিলে বেটিক অলপ দেৰি খেলাই ল'লে। তাৰপিছত গৈ থাকোঁতে অলপ ভাগৰুৱা লেখীয়া লাগে, সেইকাৰণে বিচনাতে অকণ বগৰাই দিছে। তাৰ লগতে এয়া ল'ৰাটোকো আনি ইয়াতে শুৱাই দিছে, আৰু দুটাই ইয়াতে খেলি আছে। তাৰপিছত ওলালোঁ আগফালে অকণমান, আৰু এইটো গাড়ীকে আমি লৈ আহিছোঁ। আৰু বাহঁতৰ গাড়ীত অহা কথা আছিলে, কিন্তু গাড়ীটো অলপ প্ৰব্লেম দিয়াৰ কাৰণে কিছু প্ৰব্লেম হৈ গ'ল। সেইকাৰণে এয়া সেইটো গাড়ী নহয়, বেলেগ গাড়ী এটা ভাড়া কৰি আহিছোঁ। আৰু আমি এয়া তো এয়াই হৈ গ'ল বাহঁতৰ ঘৰৰ আগফালটো দেখুৱাই দিছোঁ। এইপিনেদি ওলাই যাব লাগে, আৰু এয়া সিহঁতৰ ঘৰৰ কাষতে লাগি আছে, সিহঁতৰ মেইল ঘৰটো। আৰু আগফালে এয়া বাৰিষা সময়ত ভাল লাগে, আগফালে এনেকৈ জান এখন আছে। এয়া জানটোত পানী বৈ যায়, আৰু এতিয়া যিহেতু খৰালি, আৰু এতিয়া শুকাই আছে, আৰু মাছ চাছ ধৰি এইবোৰ পানীখিনি ঘোলা হৈ আছে। আৰু তো ইয়াতে বাহিৰত ওলাই বেটিৰ লগত অকণমান এয়া ফটো চটো 2 কপিমান মাৰি ল'লোঁ। তাৰপিছত চাওকচোন, এইটো চকুত পৰিলে, এইটো গছৰ হয়, গছৰ মূঢ়া, আৰু ইয়াতে বহিবলৈ বনাই দিছে। আৰু এয়াই হৈ গ'ল বাহঁতৰ ঘৰ। আৰু যিহেতু বাহঁতৰ ঘৰ বৰ্তমান কেঁচা ঘৰটোতে আছে সিহঁতি, আৰু এয়া পকা ঘৰ নহয়। আৰু তাৰপিছত চাহ খাবৰ কাৰণে মাতিলে, আৰু এয়া পোৱালি কেইটামানো আছিলে খেলি আছিলে, সিহঁতকো দিবৰ কাৰণে বাকিছে চবৰ কাৰণে। আৰু ইয়াতে বাকিছে, এইপিনে গাখীৰ চাহ বনি আছে, ডাঙৰ বায়ে বনাই দিছে গাখীৰ চাহ। চিধাই পিঠা চিঠা এইবোৰ দীপালী বায়ে এইবোৰ বাঢ়ি আছে। তাৰপিছত ভিনি চৌকাছত বহি আছে। আৰু আজি ইমান ডাৱৰীয়া, পটককৈ আগবেলাটো ৰ'দ আছিলে, পাছবেলাটো ডাৱৰীয়াই কৰি দিলে। আৰু এয়া বাইহঁতেও গিফ্ট চিফ্ট আনি দিছে, আৰু বায়ে আনি দিছে এয়া কটনৰ সূতাৰ শাৰী। তাৰপিছত এয়া ডাঙৰ বায়ে মোলৈ লৈ দিছে কোট। আৰু বেটিৰ বাৰ্থডে দিনাখন আহিছিলে, কিন্তু আনিবলৈ পাহৰি গ'ল, আৰু সেইকাৰণে আজি আকৌ লগ পাইছে, সেইকাৰণে তাতে লৈ গৈছে। মাও আনি দিছে মেখেলা চাদৰ, আৰু এয়া আৰু পোৱালিটোৰ কাৰণেও কাপোৰ, আৰু ডাঙৰ ল'ৰাটোৰ কাৰণে হাইনেক, এনেকৈ কিবাকিবিকৈ আমি গোটেইকেইজনী লৈ আহিছোঁ। আৰু তাৰপিছত মই এইফালে পিন্ধি চাইছোঁ, এয়া কোটটো এয়া মোৰ। তাৰপিছত বাহিৰত ওলালোঁ, 2 কপিমান আকৌ ফটো মাৰি লৈছোঁ গোটেই ফেমিলিটোতেই। তাৰপিছত আকৌ বাহঁতৰ ভিনদেউহঁতৰ মেইন ঘৰটোত যাবলৈ ওলালোঁ। এয়া চাওকচোন, ওচৰতে আছে আৰু লাগি আছে। এয়া সিহঁতৰ ঘৰটো বনি আছে, আৰু এতিয়া বৰ্তমান ভিতৰত প্লাষ্টাৰবোৰ চলি আছে। আৰু এয়া ভিনিহঁতৰ ঘৰ। তাৰপিছত এয়া ভাত চাত খাবলৈ দিলে, মই খালোঁ মাছ ভাত, আৰু মাহঁতে বাহঁতে খালে ব্ৰইলাৰ মাংসৰ লগত। আৰু এয়া ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভালকৈ বহুত বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ। যদি চাই ভাল পালে লাইক কৰি দিব, চেনেলটো যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব।